সময়ত যেতিয়া মই দুৰ্বৃত্তক কি বুলি ক'ম আপোনালোকে নিজে জানে ২৭ নং চিংমাই জিলা পৰিষদত মই আজি ২০টা বছৰ দিছোঁ মোৰ ইয়াতে এটা প্ৰভাৱ আছে মই নিৰ্দলীয় হৈ খেলিব লগা হৈছে মুজিবুৰ ৰহমানৰ কাৰণে মুজিবুৰ ৰহমানে টিকেটটো বিক্ৰী কৰিছে আপোনালোকে নিজেই গম পায় আজি সেইটো কথা নাহে নিৰ্দলীয় হৈ খেলিছোঁ আমি ইণ্ডিপেণ্ডেণ্ট হয় আমাৰ গণতন্ত্ৰ অধিকাৰ আছে মই কেণ্ডিডেট আমি প্ৰচাৰ কৰোৱা অধিকাৰ আছে আমি ভালে ভালে আমি চিংমাইত আহিছোঁ আহি পেলাই আমি প্ৰচাৰ কৰিছোঁ চবৰে হাতে আমি ৰেলীও কৰা নাই আমি একো কৰা নাই আমাৰ চুকুৰালী ডাঙৰীয়া আহিছে তেওঁ দুবুৰীৰ পৰা আমি চবকে এবাৰ মুছাফা কৰিছোঁ হাতত ধৰিছোঁ ধৰি পেলাই আমি কৈছোঁ যে মই চিংমাই জিলা বুলি আপোনালোকে মোক চবেই চিনি পায় মই আপোনালোকৰ ওচৰত আহিছোঁ মোক ভোটটো দিয়ক আমি ধুনীয়াকৈ কেম্পেইন কৰি আহি আছোঁ আহি থকাৰ অৱস্থাত কৰিছে কি মোৰ গাড়ীখন আগেদি আহিছে মোৰ পিছত মোৰ যিখিনি ল'ৰা আছিলে লগত মোৰ ভাই বন্ধুখিনি আছে মোক যিখন আপোনাৰ মিউজিক চিষ্টেম গাড়ী আছিলে এই মিউজিক চিষ্টেম গাড়ীখনত আপোনাৰ এটেক কৰিছে প্ৰথমতে তেওঁলোকে গাড়ীটি খুন্দা মাৰি পেলাই মোৰ ড্ৰাইভাৰটোক ধৰি আনি আপোনাৰ গুচা মাৰিছে গুচা মৰাৰ কাৰণে চব মোৰ যিকেইটা বেক চাইডৰ ল'ৰা আছিলে চবেই নামি আহিলে ল'ৰাটোকতো বচাব লাগিব নহয় জানো এটা ল'ৰাক যেতিয়া মাৰিব তেতিয়া ল'ৰাটো বচাব লাগিব গোটেইকেইটা বচাবলৈ আহিছে অহাৰ পিছত সিহঁতে সেই কৰি হেৰি কৰিছে কিহৰ কাৰণে কৰিব আমাৰতো ইণ্ডিপেণ্ডেণ্ট হয় বা আমি গণতন্ত্ৰ অধিকাৰ আছে আমি আহিব পাৰিম মই কেণ্ডিডেট হয় যিহেতু মই চিংমাৰী জিলা পৰিষদ ২৭ নং চিংমাৰী জিলা পৰিষদ মোৰতো চিংমাৰীটো মোৰ মেইন হয় নহয় জানো পিছতহে মোৰ চকা জিকি আহিছে পিছত মোৰ পাঁচটা মই চিংমাৰী জেডপিচি প্ৰায়টো উঠিছোঁ নহয় জানো মোৰ অধিকাৰ আছে মোক আক্ৰমণ কৰিছে মই মাথাত দুখ পাইছোঁ পিছত ইয়াতে মোক লাভতি দি কোবাইছে মোৰ পিঠিত আপোনালোকে কেইজন কৰ্মী বৰ্তমান আহত হৈছে এতিয়ালৈকে ৬-৭জন কৰ্মী আহত হৈছে হয় আৰক্ষী অৱতৰণ কৰিছোঁ আৰক্ষী যোৱাৰ পিছতহে এইখিনি আৰক্ষী চকুৰ আগত মোৰ গাড়ীখন ভাঙিছে আৰক্ষী চকুৰ আগত মোক মাৰিছে তেনেহ'লে মহিলা সুৰক্ষিত ক'ত দিলে আৰক্ষী ক'ত দিলে মহিলা সুৰক্ষিত মহিলাৰ ইয়াত অধিকাৰ নাই নেকি এইখন অসমত মহিলাৰ অধিকাৰ নাই আৰক্ষীয়ে যদি আমাক সুৰক্ষা নিদিয়ে তেনে আমি ইলেকশ্যন কেনেকৈ খেলিম আমি কেনেকৈ ৰাইজৰ কাৰণে ওলাই আহিম আপোনালোকে নিশ্চয় কওক আপোনালোকে জানে আমি ৰাইজৰ কাৰণে কেনেকৈ ওলাই আহিম কওক যেতিয়া আমাৰ আৰক্ষীয়ে যেতিয়া আমাক ছাপৰ্ট নকৰে আৰক্ষীয়ে যেতিয়া আমাক সুৰক্ষিত নিদিয়ে আপোনালোকে কওক দুৰ্বৃত্তক আমি দেখিছোঁ মুজিবুৰ ৰহমান ডাঙৰীয়া পঠাইছে বগা স্পৰ্টিং পিন্ধিছে এতিয়া আকৌ সিহঁতে ক'লাটো উঠাই দিলে ক'লাটো মুখত চব গামোচা বান্ধা মুখত গোটেইকেইটা মই চিনি পাইছোঁ মেহদি আলম মুক্তাৰ হুছেইন আৰু কেইটামান গুণ্ডা বাহিনী আছে এইকেইটা মই নাম নাজানো মুজিবুৰ ৰহমানে পঠাইছে বুলি তেওঁলোকে আৰ্মছ বাহিৰ কৰিছে আৰ্মছ ওলাইছে আৰ্মছৰ লগত গুলিয়াই দিম এটা কৰি এনে কৈছে পুলিচৰ সন্মুখত ওলাইছে আৰ্মছ কিন্তু পুলিচৰ ওচৰতে মোৰ গাড়ীখন থান কৰি দিলে মোক মাৰিলে পুলিচৰ ওচৰত তেনেহ'লে মহিলাকক সুৰক্ষিত এইখন অসমত এই সামগ্ৰী সমষ্টিত প্ৰত্যেকবাৰ যেতিয়া ইলেকশ্যন হয় এই ইলেকশ্যনৰ টাইমত এই ঘটনাটো হৈ থাকে এইটো মুজিবুৰ ৰহমান ডাঙৰীয়াই কৰে যেতিয়া কংগ্ৰেছ আছিলে কংগ্ৰেছৰ দিনতো তেওঁ মুজিবুৰ ৰহমান ডাঙৰীয়া কংগ্ৰেছৰ দালাল আছিলে এতিয়া বিজেপি চৰকাৰ আহিছে বিজেপি চৰকাৰ দিনতো তেওঁলোক আজি মুজিবুৰ ৰহমান ডাঙৰীয়া এই দালালি আৰম্ভ কৰি আছে গুণ্ডা বাহিনী লৈ পেলাই আমাৰ সামগ্ৰী সমষ্টিটো বৰবাদ কৰি দিছে আমাৰ সামগ্ৰী সমষ্টি সমষ্টি হৈ থকা নাই এই মোৰ গাড়ী যিখন হেৰি আছিলে মিউজিক চিষ্টেম আছিলে সেইখন পিছাটো ভাঙিছে আৰু মোৰ যিখন বলেৰো মোৰ নিজৰ বলেৰো সেইখন গাড়ী ইমান কম জেগা বাচা নাই সেইখন গাড়ী থানবান কৰি দিছে মোবাইল চব লৈ গ'ল তেওঁলোকে মোবাইল লৈ গ'ল মোৰ দুটা মোবাইল আছিলে চবেই জানে ৰিপৰ্টাৰে দেখিছে আৰু এটা ল'ৰা মোবাইল ভাঙি দিলে মোৰ মোবাইলো লৈ গ'ল কমচে কম ৪-৫জন আহত হৈছে ইয়াতে বৰ্তমান ৩জন আছে আৰু আমাৰ ২-৩জন ল'ৰা পলাইছে নে কি কৰিছে আমি বিচাৰি পোৱা নাই আৰু ২-৩জন ল'ৰা তাতে আটক হৈ আছে হয় মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে স্বচ্ছ আৰু নিকাৰে কিন্তু আমাৰ সামগ্ৰী সমাজে স্বচ্ছ আৰু নিকা নাই আমাৰ সামগ্ৰী সমষ্টিত মুজিবুৰ ৰহমান ডাঙৰীয়া গুণ্ডা বাহিনী পালি আছে এই গুণ্ডা বাহিনীয়ে আমাক স্বচ্ছ আৰু নিকাৰে আমাৰ ইলেকশ্যন খেলিবলৈ দিয়া নাই
মই উচ্চ পৰ্যায়ৰ বিষয়ে এটা কথা ক'ম, এইটো আমাক ন্যায় লাগে, আমাৰ ন্যায় বিচাৰিছোঁ। যিহেতু আমি গণতন্ত্ৰ অধিকাৰ আছে, আমি ন্যায় বিচাৰিছোঁ, আমাক ন্যায় লাগিবই। আমি ন্যায় নহ'লে আমাক যদি আমাক ন্যায় নিদিয়ে আমি কেনেকৈ তেনেহ'লে আমাৰ অসমখনত আমি এই চামগুৰি সমষ্টিত কেনেকৈ নিৰ্বাচন খেলিম? আমাক ন্যায় লাগিব।